ডায়মণ্ড ইনষ্টিটিউট অফ কম্পিউটাৰ এণ্ড প্ৰফেচনেল স্কিলছৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন। লখিমপুৰ জিলাৰ বগীনদীস্থিত ডায়মণ্ড ইনষ্টিটিউট অফ কম্পিউটাৰ এণ্ড প্ৰফেচনেল স্কিলছৰ আজি 20 জানুৱাৰীত চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰা হয়। কেক কাটি এই বৰ্ষপূৰ্তি পালন কৰা হয়। 2021 চনতে বগীনদী থানাৰ সমীপতে উদ্যমী শিক্ষিত যুৱক সুৰজিৎ ৰামচেৰিয়াই স্থাপন কৰা কম্পিউটাৰ শিক্ষা কেন্দ্ৰটোৱে চতুৰ্থ বৰ্ষ অতিক্ৰম কৰিলে। সেই উপলক্ষে প্ৰশিক্ষণ কেন্দ্ৰত এখন সভা অনুষ্ঠিত হয়। সভাত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক কালিদাস ব্ৰহ্মই কেক কাটি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰাৰ লগতে ভাষণো প্ৰদান কৰে। এই অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণ পত্ৰও বিতৰণ কৰা হয়। সুৰজিৎ ৰামচিয়াৰীয়ে আঁত ধৰা অনুষ্ঠানটোত যুৱ সমাজসেৱক ফছৰুল ৰহমান, ৰবীন্দ্ৰ চুংক্ৰাং, লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ উপসভাপতি দিগন্ত সোণোৱাল, সাংবাদিক ভুৱন গৌতম, দীপ্ৰতিম বৰা আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে তথা প্ৰতিষ্ঠানটোলৈ শুভেচ্ছা জ্ঞাপন কৰে।